নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল শেহতীয়া সময়ত আপোনালোকে এটা কথা নিশ্চিতভাৱে শুনিবলৈ পাইছিলে যে বিৰাট কোহলীক টেষ্ট ফৰ্মেটলৈ ঘূৰাই আনিবলৈ বিচিচিআই ফালৰ পৰা অনুৰোধ কৰি থকা হৈছে তেওঁক জনাই থকা হৈছে তেওঁক মনাব বিচাৰি থকা হৈছে এনেকুৱা এটা খবৰ সোশ্যাল মিডিয়াত বিয়পি আছিল লগতে সংবাদ মাধ্যমবিলাকতো প্ৰকাশ পাইছিলে বাতৰিবিলাকতো লিখা হৈছিল এতিয়া মেইন কথা কিয় এনেকুৱা হ'বলগীয়া হ'ল বিৰাট কোহলীটো কেতিয়াবাই যথেষ্ট দিন হ'ল অৱসৰ লোৱা টেষ্ট ফৰ্মেটৰ পৰা T20 পৰা আগতে গুছি গৈছিল তাৰ পৰা টেষ্টৰ পৰা গুছি গৈছিল আৰু এদিনীয়াতে বৰ্তমান সময়ত আছে গৈ কি কাৰণে এনেকুৱা হ'বলগীয়া হ'ল ইয়াৰ কাৰণ এটাই আপোনালোকে দেখিছিল যে টেষ্ট সিৰিজত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে যেনেকৈ হাৰিবলগীয়া হৈছিল তাৰ পাছত ইণ্ডিয়াৰ যিটো মধ্যক্ৰম তাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছিল যে মধ্যক্ৰমৰ খেলুৱৈসকলে ভাল খেলিব পৰা নাই গতিকে বিৰাট কোহলী যেহেতুকে এদিনীয়া খেলিয়ে আছে তেখেত যদি ঘূৰি আহে টেষ্টলৈ তেতিয়া ইণ্ডিয়ান টিমৰ মধ্যক্ৰমটো ভাল হ'ব আৰু এটা মজবুতি পাব মধ্যক্ৰমটোৱে লগতে বেটিং লাইনআপটো মজবুত হ'ব ন যদি বিৰাট কোহলী আহি যায় গতিকে হেতু কাৰণে হেতুৱে কোৱা হৈছিল বিভিন্ন প্ৰশ্ন যেহেতু উত্থাপন হৈছিল টেষ্ট টিমটোক লৈ পেলাই তাৰ পাছত বিৰাট কোহলীলৈ সকলোৱে আশাৰ সাধাৰণতে দৃষ্টিৰে চাইছিল সো এতিয়াতো যদি আপোনালোকে চাই কি কাৰণে প্ৰশ্ন উত্থাপন হৈছে এক নম্বৰ কথাটো মই ক'লো যে বিফলতা টিম ইণ্ডিয়া গোটেইবিলাক বেটাৰৰ বিফলতা মধ্যক্ৰমৰ বিফলতা টেষ্ট টিমটো আপোনালোকে যদি চাই টেষ্ট টিমটো যদি পাৰফৰ্মেন্স আপোনালোকে চাই সেইখিনি চাই পেলাই কিন্তু বিৰাট কোহলী অহাটো মানে কোনো ধৰণৰ বেয়া কথা নহয় সেইটো ভাল কথা হ'ব আৰু এটা কথা এই ক্ষেত্ৰত আহি পৰে যে বিৰাট কোহলীৰ যিটো ফিটনেছ যেনে ধৰণে তেখেতে এদিনীয়া ফৰ্মেটটো খেলি আছে বৰ্তমান সময়ত যি ধৰণে তেখেতে ফিল্ডৰ মাজত দৌৰিছে পিটছৰ মাজত দৌৰিছে ন ৰান ল'বৰ কাৰণে যিদৰে তেওঁ দৌৰিছে সেইখিনি দেখি এনেকুৱা লাগিছে যে তেওঁৰ ফিটনেছটো সদায় মেইনটেইন কৰি ৰাখে সদায় টপত থাকে ফিটনেছৰ ক্ষেত্ৰত সেইটো এটা বেলেগ এটা লেভেলৰে ফিটনেছ হয় তেখেতৰ গতিকে সেইখিনি দেখি এনেকুৱা নালাগে যে বিৰাট কোহলী টেষ্টত আকৌ যদি ঘূৰি আহে তেতিয়া খেলিব নোৱাৰিব বা তেখেতৰ ফৰ্ম নাথাকিব বা তেখেতে নিজৰ ছন্দ ঘূৰাই নাপাব তেনেকুৱা ধৰণৰ কোনো কথা নাথাকে কিন্তু বিৰাট কোহলী এতিয়া অৱসৰলৈ গুচি গৈছে এইটো বেলেগ কথা যদি তেওঁ বেক কৰে মানে এতিয়া যেটো কৈ আছে বিচিচিআই ফালৰ পৰা আহিব লাগে বুলি কথা তেওঁক মনাব বিচাৰি ফুৰিছে হেতু যদি হয় তেতিয়া কিন্তু তেওঁ খেলিব নোৱাৰিব বুলি কিন্তু কথা নাই নিশ্চিতভাৱে পাৰিব খেলিবলৈ তেখেতৰ যেটো ফৰ্ম নিশ্চিতভাৱে ভাল খেলি তেখেতে আগবাঢ়ি যাব পাৰিব আৰু বহুত বছৰ খেলিব পাৰিব এদিনীয়া ফৰ্মেটটো 27 চনলৈকে খেলি টেষ্ট ফৰ্মেটটো তেখেতে 29-30 লৈকে খেলিব পাৰিব তেখেতৰ যেটো প্ৰকাৰৰ ফিটনেছ তেখেতৰ আছে সো নেক্সট WTC ফাইনেলো আহি আছে আৰু বৰ্তমান সময়ত এনেকুৱা ইকুৱেশ্যন এটা বনিছে এনেকুৱা এটা সমীকৰণ বনিছে ভাৰতৰ 9খন টেষ্ট মেচ বাকি আছে তাৰ ভিতৰত 7খন খেলে জিকিব লাগিব ভাৰতে 7খনতকৈ যদি কম জিকে তেতিয়া আৰু আকৌ হেফালে বেমেজালি লাগিব WTC ফাইনেল নাপায়গৈ গতিকে হেতু এটা কথা আছে যদি বেটিং লাইনআপটো দুৰ্বলে হৈ থাকে তেতিয়া ইনেও নাপায় কথাবিলাক এনেকুৱা গতিকে এদিনীয়া ফৰ্মেট বা T20 ফৰ্মেটত কি হৈছে এইটো পাছৰ কথা টেষ্ট টিমটো কিন্তু একেবাৰে বৰবাদ হৈ যোৱা নিচিনা হৈছে বৰ্তমান সময়ত দুৰ্বল হোৱা নিচিনা হৈছে ৰোহিত আৰু বিৰাট গুচি যোৱাৰ পাছত অশ্বিন গুচি যোৱাৰ পাছত কিন্তু বনা নাই কথাবিলাক কিন্তু একদমেই বনা নাই সো চান্স আছে নেকি কিবা টিম ইণ্ডিয়াৰ যদি সামগ্ৰিকভাৱে চাই টিম ইণ্ডিয়া ভালৰ কাৰণে টিম ইণ্ডিয়াৰ টেষ্টৰ ফৰ্মেটটোত ভালৰ কাৰণে বিৰাট কোহলী ঘূৰি আহিব লাগে সেইটো সাধাৰণ কথা সঁচা কথা কিন্তু বিৰাট কোহলীটো সেই তেতিয়াই এইবিলাক কেপ্টেন্সিৰ লগত লাগি বহুত কিবা খেলি মেলি লাগি পেলাই গুচি গৈছিল অৱসৰলৈ গুচি গৈছিল ন সেই তেতিয়াই গুচি গৈছিল সো বিৰাট কোহলী এটা কি কয় বিৰাট কোহলী অপেনলি এই বিষয়ে সাধাৰণতে মিডিয়াৰ আগত বা ব্ৰডকাষ্টাৰৰ আগত টিভি চেনেলৰ আগত যিখিনি কথা প্ৰকাশ কৰিছে তেওঁ মানে ঘূৰি নাহুৱে বুলি কৈছে ওৱান ডেতে কণ্টিনিউ কৰি থাকিম বুলি কৈছে এনেকুৱা বুলিয়ে কৈছে যে মই ওৱান ডেতে কণ্টিনিউ কৰি আছোঁ ওৱান ডেতে কণ্টিনিউ কৰি থাকিম সো ওৱান ডে ফৰ্মেটটো বেষ্ট বিৰাট কোহলী ওৱান ডে ফৰ্মেটটোতে আটাইতকৈ বেষ্ট হয় প্লেয়াৰ কিন্তু বাকীবিলাক ফৰ্মেটতো ভালেই খেলিছিলে যিমান খেলে ভালেই খেলে গতিকে সেইটোৱে কথাটো আপোনালোকে যে কৈ আছিলে যে ইয়াৰ ওপৰত অলপ আলোচনা কৰি দিব লাগে তো আলোচনা কৰিবলগীয়া কথা এইখিনি আছিলে বিচিচিআই ফালৰ পৰা মনাব বিচৰা হৈছিলে কিন্তু তেখেতে এতিয়া যেটো মন্তব্য তেখেতৰ ফালৰ পৰা যেটো আহিছে ইনপুট তেখেতে যিখিনি কথা কৈছে তেখেতে এটা কথাই কৈছে যে ওৱান ডেটোৱে কণ্টিনিউ কৰি থাকিব বিচাৰো কিন্তু বিচিচিআই ফালৰ পৰা কিন্তু অব্যাহত আছে প্ৰচেষ্টা আহিলে আমি ভাল পাম আৰু আমি আশা কৰিছে বিৰাট কোহলীয়ে যেটো কথা কৈছে সেইটো মানে মিছা হওক আমি হেতুৱে আশা কৰিম বিৰাট কোহলীয়ে যেটো কথা কৈছে সেইটো মিছা হওক তেতিয়া আৰুটো ধুনীয়া কথা হ'ব যদি মিছা হয় বিৰাট কোহলীয়ে বাৰু মিছা কথা নকয় যেটো কথা কয় এনেকুৱা ধৰণৰ মানুহবিলাকে যিবিলাক কথা কয় লেজেণ্ডাৰী মানুহ ন এনেকুৱা মানুহে ক'লে যিবিলাক কথা কয় লেজেণ্ড হয় এজন গতিকে মিছা কথাটো এনেও নকয় সঁচা কথাই ক'ব সত্য কথাই ক'ব সো সেইটো ফালৰ পৰা নিজৰ যেটো মতামত যে ওৱান ডেটো খেলি থাকিব বিচাৰিম বুলি কৈছে সেইটো মতামত শুনিলে কিন্তু আহিব নালাগে নিচিনা লাগে কিন্তু এজ এ টিম ইণ্ডিয়াৰ ভালৰ কাৰণে মানে আহিব লাগে আৰু ন টেষ্ট ফৰ্মেটটো কি টেষ্ট ফৰ্মেটটো মানুহে একদম বুঢ়া হোৱালৈকে যেটো ফৰ্মেট খেলে এইটো হৈছে টেষ্ট ফৰ্মেট গতিকে টেষ্ট ফৰ্মেট এৰি দিয়া কিন্তু কোনো কথা নাছিলে টেষ্ট ফৰ্মেটটো জোখতকৈ আগত গ'ল নিচিনা লাগে বিৰাট কোহলী জোখতকৈ আগত অযথা এৰি দিলে নিচিনা লাগে গতিকে এইটো ইগত লগা নিচিনা কথা এইটো কেপ্টেন্সিৰ লগত লাগি আগতে বিচিচিআইৰ লগত যুদ্ধ এখন লাগি গ'ল আপোনালোকে জানে এইবিলাক কথা আগতে বিচিচিআইৰ লগত মতানৈক্য হৈছিলে গতিকে এদিনীয়াৰ কেপ্টেন্সিটো তেখেতে ল'ব বিচাৰিছিলে গতিকে কেপ্টেন্সি সালসলনি কৰি দিয়াৰ
ফলতে এইবিলাক হ'ল আৰু আগতে হ'ল গতিকে এবাৰটো উভতি আহিলে আকৌ কেনেকৈ উভতি যায় ন গুচি আহিলে আকৌ কেনেকৈ ঘূৰি যায় গতিকে এইবিলাক কথা গতিকে এতিয়া বনাব চাই আছে বনোৱা নাই গতিকে এইবিলাক কথা আগতে BCCআই নিজে খেলি মেলি কৰি থৈ দিছে গতিকে এতিয়া আৰু কি ফিক্স কৰিবলৈ টান আছে মানে এইবিলাক এবাৰ হৈ গ'ল হৈ যোৱা নিচিনা কথা বাকী চাওঁ কি হয় তথাপিতো আমি হোপ ৰাখিছোঁ 1% হোপ থাকিলেও সেইটো বহুত এটা ভাল কথা হয় 1%ও যদি হোপ থাকে বিৰাট কোহলি ঘূৰি অহা সেইটো আমাৰ কাৰণে ভাল কথা চ' ইণ্ডিয়ান টেষ্ট টিমটোৰ কাৰণে ভাল কথা কাৰণ বৰ্তমান সময়ত যদি কিবা ইণ্ডিয়ান টিমত ভাল হ'বলগীয়া আছে ভাল কৰিবলগীয়া আছে ইম্প্ৰুভমেণ্ট কৰিবলগীয়া আছে সেইটো হৈছে কিন্তু টেষ্ট ফৰ্মেটটো ভাল কৰিবলগীয়া আছে শুভমান গিল কেপ্টেইন হিচাপে অহাৰ পাছত কিন্তু কিছুমান বস্তু মিলা নাই সঠিক হোৱা নাই গতিকে মই ভাবোঁ যে টেষ্টৰ ফৰ্মেটটোতো সেই তেনেকৈ যদি বিৰাট কোহলিক আনি পেলাই কেপ্টেইনচি দি পেলাই আগবঢ়াই নিয়ে সেইটো বেয়া নহয় মানে যি ধৰণে তেখেতে টেষ্ট ফৰ্মেটটো এটা সময়ত পৰিচালনা কৰিছিলে তেখেতৰ আণ্ডাৰত যি ধৰণে জুই হৈ গৈছিলে গোটেই প্লেয়াৰবিলাক গোটেই টিমটো সেইটো আজিকালি দেখিবলৈ পোৱা নাযায় সেইটো কাৰণে বিফল হৈ আছে টেষ্ট টিমটো মানে সেইটো কাৰণে পিছ পৰি গৈছে বাকী যি কি নহওক আশাৰ ৰেঙনি বাকী আছে আমি তাক লৈ মানে ভবা চিন্তা হৈ আছে কিন্তু সেয়া আশা কৰি আছোঁ আমি অকণমান হ'লে আশা কৰি আছোঁ বাকী পাছত গম পাম কি হয় কি নহয় কিন্তু বৰ্তমান সময়ত বিৰাট কোহলিয়ে ইমানেই কৈছে যে এদিনীয়াতে কণ্টিনিউ কৰিম গতিকে এই ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে যদি লাইক কৰি দিব অলপ শ্বেয়াৰ কৰি দিব অলপ আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ আৰু লগতে আপোনালোকে হাইপ দি দিব আজিকালি হাইপ দিয়াটো বহুত ইম্পৰ্টেণ্ট চেনেল আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ধন্যবাদ